নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জৰ্ণজ্যোতি গগৈ অফিচিয়েললৈ। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আমাৰ চেনেলত দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ অসম চৰকাৰে মুকলি কৰি দিয়া নিবনুৱাসকলৰ বাবে ই ৰিক্সাসমূহ কেনেকৈ লাভ কৰিব, কি কি লাগিব, কেনেকৈ আবেদন কৰিব, আপোনালোকে কেতিয়া এই আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, সেই বিষয়ে আমি এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ। আপোনালোকে চাই ভাল পাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। এই আঁচনিখন এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এখন ফৰ্মৰ প্ৰয়োজন হ'ব। আপোনালোকে সেই ফৰ্মখন CSC চেণ্টাৰ বা অন্যান্য দোকানত পাই যাব আৰু মোৰ ডিছক্ৰিপশ্যনত এটা নাম্বাৰ থাকিব, সেই নাম্বাৰটোত হোৱাটছআপত মেছেজ দিলেও এই ফৰ্মখন আপোনালোকে লাভ কৰিব পাৰিব। প্ৰথমতে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ফৰ্মখনত লিখা আছে যে ই ৰিক্সা লাগেনে আপোনালোকৰ ম'পেড লাগে। ম'পেড লাগিলে ম'পেডত টিপ চিন দিব আৰু ই ৰিক্সাত লাগিলে আপোনালোকে ই ৰিক্সাত টিপ চিন দিব। দিনপতে আপোনালোকৰ সম্পূৰ্ণ নামটোৱে ফৰ্মখনত ফিল আপ কৰিব লাগিব ইংলিছত, আৰু এড্ৰেছটো আপোনালোকে ফিল আপ কৰিব লাগিব, নিজৰ গাঁওখনৰ নামটো ফিল আপ কৰিব লাগিব। পোষ্ট অফিচ লেখা আছে, আপোনালোকৰ পোষ্ট অফিচৰ নামটো ফিল আপ কৰিব লাগিব, আৰু পুলিচ ষ্টেচনৰ নামটো ফিল আপ কৰিব লাগিব। নিজৰ ব্লক বা টাউন কমিউনিটিখনৰ নামটো ফিল আপ কৰিব। যদি টাউনত বসবাস কৰে তেতিয়া টাউন কমিউনিটিখনৰ নামটো ফিল আপ কৰিব, যদি গাঁৱত বাস কৰে তেতিয়া ব্লকৰ নামটো ফিল আপ কৰিব, আৰু ডিষ্ট্ৰিক্ট নামটো লেখা আছে, পিনক'ড লিখা আছে, পিনক'ডবোৰ আপোনালোকে জানি ফিল আপ কৰি দিব। মোবাইল নম্বৰটো আপোনাৰ দিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব, ফাদাৰ বা মাদাৰ কাৰোবাৰ এটা নাম দিব কৈছে, কাৰোবাৰ নাম দিব। আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যিমানলৈকে পঢ়িলে আপুনি তাৰ কোৱালিফিকেশ্যন দিব, আৰু আদাৰ কোৱালিফিকেশ্যন যদি আপোনাৰ কিবা বেলেগ ধৰক পঢ়িছিলে তেতিয়া সেই কোৱালিফিকেশ্যন ফিল আপ কৰি দিব। আপোনালোকৰ ইয়াত দুখন ডকুমেণ্টছ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড, ভোটাৰ ID, পাছপৰ্ট, বাৰ্থ চাৰ্টিফিকেট, SSLC এডমিট কাৰ্ড। এইকেইটাৰ ভিতৰত যিকোনো দুখন আপোনালোকৰ ডকুমেণ্টছ দৰকাৰ হ'ব। ইয়াৰ উপৰিও আপোনালোকৰ ডিজিটেল কাষ্টখন আৰু ডিজিটেল ইনকম চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব, কাৰণ সেইকেইখন দিলে আপোনালোকে এই সুবিধাটো পোৱা চান্সটো বেছি থাকিব। গতিকে আপোনালোকে হেমাহি নকৰি সেই ডকুমেণ্টছকেইটাও লগত গাঁঠি দিবলৈ চেষ্টা কৰিব। আপোনালোকৰ মেৰিটেল ষ্টেটাছ, আনমেৰিড নে মেৰিড, সেইটো আপোনালোকে ফিল আপ কৰিব। দেখিছে ইয়াত ফেমিলি এনুৱেল ইনকমটো দিব কৈছে, আৰু গতিকে সেইটো প্ৰুফ কৰিবলৈ আপোনালোকৰ ইনকম চাৰ্টিফিকেট প্ৰয়োজন হ'বই। আৰু আপুনি যিহেতু এইখন জাতি ভিত্তিত দিব, ধৰক সংখ্যালঘু এলেকাৰ থকা বাসিন্দাসকলকহে এই ই ৰিক্সাসমূহ প্ৰদান কৰিব, গতিকে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন যথেষ্ট প্ৰয়োজন হ'ব। গতিকে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন ডিজিটেল যিখন কাষ্ট চাৰ্টিফিকেট সেইখন লগত গাঁঠি দিবলৈ চেষ্টা কৰিব। যদিহে আপোনালোকক উলিয়াই থোৱা নাই তেতিয়া মই ডিছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰটো দি দিম, সেই ফোন নাম্বাৰটো আপোনালোকৰ ডকুমেণ্টছখিনি পঠাই দিব, মই ডিজিটেল কাষ্ট চাৰ্টিফিকেটখন আপোনালোকক উলিয়াই দিবলৈ চেষ্টা কৰিম। ইমানখিনি আছিলে কথা। আপোনালোকে ভালকৈ জানি বুজি ভালকৈ এপ্লাই কৰিব, নিজে এপ্লাই কৰিবলৈ চেষ্টা কেতিয়াও নকৰিব। নিজে এপ্লাই কৰিলে আপোনালোকক 100% কিবা নহয় কিবা এটা ভুল হ'ব। আপোনালোকে CSC বা চাইবাৰ কেফেত গৈ আপোনালোকে আবেদন কৰিবলৈ চেষ্টা কৰিব। ইমানখিনি আছিলে। ধন্যবাদ থাকিল সকলোকে। আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আমাৰ চেনেলত আহি থাকিব, আপোনালোকে চাব বুলি আমি আশা ৰাখিছোঁ। নতুন কিছুমান কথা নিজে জানিলে আপোনালোকেও জনাবলৈ চেষ্টা কৰিম, গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।